আমেৰিকা লণ্ডনত কত ফুলো ফৰেনত কাটা কাটা বিস্কুট যে কত কিলো বজাৰত আমেৰিকা লণ্ডনত কত ফুলো ফৰেনত কাটা কাটা বিস্কুট যে কত কিলো বজাৰত তুমি বুলি হাতত ধলো আরে ঘপককে হার পাই গেল মেদিবানি বরে মস্তানি মেদিবানি বরে মস্তানি মেদিবানি বরে মস্তানি তাৰমানে পুৱাই পুৱাই ফুল তুলবাটো সামৰিবলৈ হোৱাই নাই উপায় নাই ছাৰ ৰাতিপুৱা হলেও পুৱাই পুৱাই ফুল তুলবা দুপৰীয়া হলেও পুৱাই পুৱাই ফুল তুলবা গধূলি হলেও পুৱাই পুৱাই ফুল তুলবা ইফালে গলেও পুৱাই পুৱাই ফুল তুলবা মানে মুখৰ পৰা নুগুচাই হৈছে হ'ব তেনে অকণমান দেশৰ কথা পাতো আজি আমাৰ অসমৰ কথা পাতো আজি দেই অসমত এতিয়া কি চলি আছে হয়তো তহঁতে গম নেপাও কেলে গম নেপাম ছাৰ অসমত এতিয়া সবফালে গৰু 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 চলি আছে তাকেহে বাতৰিবিলাক চাবই নোৱাৰি ইফালে চালেও গৌ সিফালে চালেও গৌ নিজকেহে গৌ লাগি গৈছেগে এতিয়া আজি উপায়বিহীন ছাৰ কৰ পৰা আৰম্ভ কৰো একো ধৰিবই পৰা নাই আজি অসমত গৰু মাংস বন্ধ খোৱা বন্ধ বেচা বন্ধ ইফালে আকৌ লাগিছে ছচিয়েল মিডিয়াত তামান যুদ্ধ কিছুমানৰ মন্তব্য গৰুক যদি আমি মা হিচাপে মানো তাৰ মানে গু মাতা যদি হয় তেন্তে আমি গৰু গাখীৰো বন্ধ কৰিব লাগিব কাৰণ মাৰ গাখীৰ কোনোবাই বেচে নেকি বেচিব পাৰে নেকি ময়ো পাইছো এইটো ছাৰ তাকে দেখি আকৌ দুই এজনে কৈয়ে পেলালে নহয় সেইটো হিচাপত চাবলৈ গলে হাঁহ খোৱাও বন্ধ হ'ব লাগে কাৰণ সৰস্বতী আই সৰস্বতী মাৰ বাহন হৈছে হাঁহ কথাটো কিন্তু যুক্তি নথকা নহয় যুক্তি মানে ছাৰ মই কলো নহয় দিছ ইজ সাংঘাতিক যুক্তি তাকে দেখি আকৌ দুই এজনে মন্তব্য আগবঢ়ালে সেইটো হিচাপৰ পৰা চাব গলে মাছ খোৱাও চৰকাৰে বন্ধ কৰিব লাগে কাৰণ ভগৱান বিষ্ণুৰ এটা অৱতাৰ আছিল মৎস্য আমি ভগৱানক কেনেকে খাব পাৰো তেনে খতমে খতম মানে একেবাৰে খতম ছাৰ মাছটোক আমি চবতে ব্যৱহাৰ কৰো কামে সকামে ইফালে আকৌ ভগৱান বিষ্ণু অৱতাৰ আছিল মৎস্য আমি ভগৱানকে খাই আছো কেনে ছাৰ এতিয়া উপায় নাই দেখিছ এটা বিষয় ওলাবহে লাগে তাৰ পৰা কত কত কি হয় কি ওলাব ঠিক নাই গৰু মাংসটো ওলাইছিলে তাৰ পৰা গৈ ওলালেগে হাঁহ তাৰ পৰা গৈ ওলালেগে এতিয়া মাছ ঠিক ক'লে আপুনি বোলো আও হৰি আও ৰাম গাহৰি মাংস এতিয়া খাম ভয় হৈছে গাহৰি মাংস বন্ধৰো দাবী উঠিছে ৰাইজৰ মামাই কৈ দিলে নহয় গাহৰিটো বন্ধ নহয় হলেও ছাৰ বছৰটো শেষৰ ফালে এটা খাটা ফাটাফাটি দি দিলে এই 24 চনটোত বহুত কিবা কিবি হৈছে বহুত কিবা কিবি হাজাৰ হাজাৰ কোটি টকা কেলেংকাৰীৰ পৰা আৰম্ভ কৰি আজিলৈকে বহুত কিবা কিবি হৈছে তাৰ বিষয়ে আমি বেলেগকে আলোচনা কৰিম কিন্তু এতিয়া আমি আলোচনা কৰো অসমৰ বিভিন্ন মন্ত্ৰিত্ব পদ কোনে কি পাইছে তাৰ ওপৰত তাকে ছাৰ কালি বোলো তথ্যবিলাক ওলাইছে আমি চাইছো মেইন কিটা দেখোন আমাৰ মামাই লৈ ললে যি কি নহওক গৃহ বিভাগ PWD মেডিকেল শিক্ষা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লৈছে এক্সাক্টলি দ্বিতীয়তে অসম মন্ত্ৰীসভাৰ দপ্তৰ ব্যাপক সাল সলনি যে ঘটিছে তাৰে দ্বিতীয়তে তথ্য আৰু সংযোগ বিভাগ জলসম্পদ বিভাগ এইকেইটা পাইছে পীযুষ হাজৰিকা ডাঙৰীয়াই গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ PHE এইকেইটা পাইছে জয়ন্ত মল্ল বৰুৱা শিক্ষা বিভাগ উচ্চ শিক্ষা বিভাগ এইকেইটা দিয়া হৈছে ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক পঞ্চায়ত গ্ৰামোন্নয়ন পৰ্যটন বিভাগ সাধাৰণ প্ৰশাসনিক বিভাগ এইকেইটা দিয়া হৈছে ৰঞ্জিত কুমাৰ দাসক তাৰ পাছতে আছে তোমাৰ ৰাজহ আৰু পুঁজি সংগ্ৰহ বিভাগ তথ্য আৰু প্ৰযুক্তি বিভাগ গৈছে কেশৱ মহন্ত ডাঙৰীয়ালে সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু উদ্যোগ বিভাগ পাইছে বিমল বৰা ডাঙৰীয়াই সংসদীয় পৰিক্ৰমা বিভাগ পৰিৱেশ আৰু বন বিভাগ চন্দ্ৰমোহন পাটোৱাৰী কৃষি আবকাৰী উদ্যোগ শস্য অসম চুক্তি বিভাগ কেইবাটাও পালে অতুল বৰা ডাঙৰীয়াই শক্তি নিয়োগ দক্ষতা বিভাগ মেডিকেল শিক্ষা এইকেইটা গৈছে প্ৰশান্ত ফুকন ডাঙৰীয়ালে শ্ৰমিক কল্যাণ বিভাগ গৃহ তাৰ ভিতৰত আছে তোমাৰ কাৰাগাৰ আৰু হোমগাৰ্ড এইকেইটা গৈছে
ৰূপেশ গোৱালা এইটিকে খাটাৰ নাম পশুপালন মীন বিভাগ PWD PMGY এইকেইটা গৈছে কৃষ্ণেন্দু পাল ডাঙৰীয়ালে নাম অলপ হেভি যি কি নহওক তাৰ পাছত খাদ্য ৰাজহ বিতৰণ আৰু গ্ৰাম্য পৰিক্ৰমা বিভাগ গৈছে কৌশিক ৰায় ডাঙৰীয়ালে বিত্ত বিভাগ মহিলা আৰু শিশু কল্যাণ বিভাগ গৈছে অজন্তা নেওগ শিক্ষা আৰু যুৱ কল্যাণ বিভাগ PWD GAD সেইটো আছে তাত গৈছে নন্দিতা গাৰ্লুচা তাৰ পাছত আহিলে পৰিবহণ বিভাগ পাৰ্বত্য এলেকা উন্নয়ন ইত্যাদি এইকেইটা পাইছে যোগেন মোহন স্বাস্থ্য আৰু পৰিকল্পনা বিভাগ আৰু জলসিঞ্চন বিভাগ পাইছে অশোক সিংহল তাৰ পিছত আছে হস্তদাঁত বস্ত্ৰ বিভাগ পাইছে উৰ্খাও ব্ৰহ্ম ডাঙৰীয়াই এইকেইটা আছিল আজিৰ তথ্য অসমৰ মন্ত্ৰীসভাৰ কেইটামান দপ্তৰ পদ কিছুমানে সন্তুষ্ট কিছুমানে অসন্তুষ্ট যি কি নহওক জয় আই অসম জিন্দাবাদ এতিয়া আহিছো ছাৰ বেলেগ ফালে বাৰু আজি কি ইম্পৰ্টেণ্ট আছে কালি যে আপোনাক কেইটামান ডিগ্ৰীৰ বিষয়ে কৈছিলো বহুত মানুহৰ ওচৰত আছে আজি কেইটামান এনেকুৱা চাকৰি পোষ্ট এনেকুৱা সন্মান আছে যিকেইটা মানে কি বুলি ক'ম ছাৰ আপুনি শুনিব সেইকেইটা মানে অসমত বহুত মানুহৰ লগত আছে যেনে ছাৰ IAS দিছ ইজ ভাল দেখোন ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ কিন্তু এইটো পদ খুব কম মানুহৰ ওচৰতহে আছে তেনে যদি তহঁতৰ IAS টো কি আমাৰটো হৈছে IAS I am single ইয় কামাই কেনে ছাৰ তাকে ভাবিছো এইটো পদ কিন্তু বহুতৰ লগত আছে আৰু এটা আছে নহয় ছাৰ IPS এইটো IPS অৰিজিনেল IPSতকৈ অকণমান বেছিকে আছে হয় নেকি চাং এনেতো অৰিজিনেল IPS মানে হৈছে ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ এতিয়া তহঁতৰ IPS টো আকৌ কি তাকে ছাৰ আমাৰ IPS টো অকণমান বেলেগ ধৰণৰ আমাৰ IPS টো হৈছে ইণ্ডিয়ান পেট্ৰল ছাৰ্ভিচ ৱাও এই ছাৰ্ভিচটো কিন্তু ধুনীয়া আকৌ দেই পেট্ৰলে চলাই আছে না দেশখন ক'ব লাগিব এতিয়া মজা নমজা ক'লেও উপায় নাই ছাৰ এতিয়া কাইলৈ আকৌ বেলেগ লৈ আহিম আজিলৈ হৈছেগে পায় ন হৈছেগে যি কি নহওক দে এতিয়া আমি সেইয়া বোলো আকৌ মনত পৰিলে হাঁহৰ কথা মাছৰ কথা গৰু গাখীৰ নেবেচাৰ কথা তো সেইখিনিকে চিন্তি আজি ক্লাছটো ইমানতে খতম কৰি দিওঁ আপোনালোকে কি ভাবে সেই সন্দৰ্ভত কমেণ্ট এটা কৰি দিব আৰম্ভণি গীত হওক কলজিং খতম আমেৰিকা লণ্ডনত কত ফুলো ফৰেনত কাটা বিস্কুট যে কত কিলো বজাৰত আমেৰিকা লণ্ডনত কত ফুলো ফৰেনত কাটা বিস্কুট যে কত কিলো বজাৰত তুমি বুলি হাতত ধলো আরে ঘপককে হার পাই গেল মেদি বানি বরে মস্তানি মেদি বানি বরে মস্তানি মেদি বানি বরে